যোৱাকালি যিখন মিটিং হৈছিলে সেই মিটিংখনৰ উদ্দেশ্য আছিল বিয়াৰ দিনবাৰ ঠিক কৰা বেলেগ কাৰণে এখন মিটিং নাছিলেই আৰু সেই কাৰণে কালিতো 2 ঘণ্টা সময় 1 ঘণ্টা সময় অকল বিয়াৰ কথাই আলোচনা কৰিলে কোন বিয়া হ'ব কোন দৰা হ'ব কোন কইনা হ'ব কোট ৰিসেপশন হ'ব এইবিলাকে তেওঁলোকে আলোচনা কৰিলে কালিতো পলিটিক্যাল কথা একো আলোচনা কৰাই নাই তেওঁলোকে তিনি গগৈ তিনিটা থাকি গল আমাৰ লগতো আৰু বহুত গগৈ আছে গতিকে মই ভাবো যে তেওঁলোকৰ যিটো ৰাজনীতি সেই ৰাজনীতি যদি তলে তলে চলি আছে আমি উপৰে উপৰে ৰাইজে দেখাকৈ কাম কৰিছো আৰু সেই কাৰণে অজস্ৰ ৰাইজৰ আশীৰ্বাদ আমাৰ লগত আছে ইলেকশ্যনতটো কোনো কন্টেষ্টে নহয় ওচৰলৈকেও নাই তিনি গগৈ সপোন পূৰণ নহব নিজে নিজে হাৰি থাকিব নেকি যোৱা লোকসভাতো এজন গগৈ হাৰিছে হাৰা নাই জানো সৰ্বানন্দ সোণোৱালৰ লগত এজন গগৈটো হাৰিছে বাকি গগৈ সকলো হাৰি থাকিব কিন্তু আমাৰ গগৈ বিলাক জিকি থাকিব চক্ৰ গগৈ তৰংগ গগৈ আমাৰ গগৈ সকল জিকি থাকিব